নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ সকলোলৈ স্বাগতম জনাইছোঁ। আজি আছাম হিষ্ট্ৰী কেইটামান প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল When was the Treaty of Yandabo signed in? কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? 1824, 1857, 1826, 1902। ইয়াৰ উত্তৰটো হ'ল 1826। ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা ছাৰ আৰ্চিবল্ড কেম্বেল আৰু ব্ৰহ্মদেশৰ ফালৰ পৰা লেগাৰ ৰাজ্যপাল মহামিলা কিয়টিনে এই সন্ধিত স্বাক্ষৰ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ টি ৱাজ ডিস্কভাৰ্ড ইন আছাম বাই ৰবাৰ্ট ব্ৰুচ? কোনটো বছৰত ৰবাৰ্ট ব্ৰুচে অসমত চাহ আৱিষ্কাৰ কৰিছিল? ইয়াৰে উত্তৰটো হ'ল 1823। অসমৰ চাহ উদ্যোগটো প্ৰায় 172 বছৰ পুৰণি আৰু ই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ লগতে ৰাষ্ট্ৰীয় অৰ্থনীতিত অতি উপযোগী ভূমিকা পালন কৰি আহিছে। ৰবাৰ্ট ব্ৰুচে 1823 চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰৰ অংশত বন্যভাৱে গজা চাহ গছ আৱিষ্কাৰ কৰে। 3 নম্বৰ প্ৰশ্নটো হ'ল দি আহোম ডাইনেষ্টি ৰুল্ড দি আহোম কিংডম ফৰ এপ্ৰক্সিমেটলি হাউ মেনি ইয়াৰ্ছ? আহোম বংশই অসম ৰাজ্যত কিমান বছৰ শাসন কৰিছিল? ইয়াৰে উত্তৰটো হ'ল 600 ইয়াৰ্ছ। আহোম বংশই 1228 চনৰ পৰা 1826 চনলৈ ভাৰতবৰ্ষত প্ৰায় 598 বছৰ অসম ৰাজ্য শাসন কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অসমলৈ অহা মং মাও বৰ্তমান ইউনান আৰু চীনৰ হান ৰাজকুমাৰ চুকাফাই এই বংশ প্ৰতিষ্ঠা কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ৰুলাৰ ইজ পপুলাৰলি নন এজ চিলাৰায়? তলৰ কোনজন শাসকক জনপ্ৰিয়ভাৱে চিলাৰায় বুলি জনা যায়? নৰনাৰায়ণ, মহামাণিক্য, শুক্লধ্বজ, দুৰ্লভ নাৰায়ণ। ইয়াৰে উত্তৰটো হ'ল শুক্লধ্বজ। চিলাৰায় জন্ম হৈছিল 1510 আৰু মৃত্যু হৈছিল 1571 চনত আৰু প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ 16শ শতিকাৰ বজ্ৰাযুদ্ধৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু মাতৃ পদ্মাৱতী আৰু ভাতৃ ৰজানাৰায়ণ আছিল। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল আৰু তেওঁ চিলাৰ দৰে ৰণ কৰিছিল আৰু সেয়েহে তেওঁক চিলাৰায় বুলি জনা যায়। তেওঁৰ বীৰত্বৰ পাৰদৰ্শিতাৰ ফলত কছন্যই ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱ ৱাজ এবল টু ইষ্টাব্লিছ এক শৰণ নাম ধৰ্ম ডিউৰিং হুইচ কিং ৰুল? শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল কোনজন ৰজাৰ শাসনত? আৰু ইয়াৰে শুদ্ধটো হ'ল নৰনাৰায়ণ। আৰু নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম? অসমত চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধটো হ'ল বীৰপালক গয়াপাল বা বীৰবৰ বুলি জনা যায় আৰু চুতীয়া ৰাজ্যৰ এজন কিংবদন্তি প্ৰতিষ্ঠাপক। তেওঁ বীৰমুক্কা নামৰ এজন পূৰ্বপুৰুষৰ ৰজাৰ পৰা বংশধৰ বুলি দাবী কৰিছিল।